মৌচম ইছানক স্কুল পঠাই মিলি এতিয়া মই খাব বহিছোঁ আৰু তাহাৰ লগত খালি একদম ৰাতিপুৱা দিগদাৰ হয় না আৰু পেট নভৰা নিচিনা লাগে দাউৰি ইফালে দাউৰি সিফালে দাউৰি খাই থাকিব লাগে সেইকাৰণে তাহাক স্কুল পঠাই লৈ ধুনীয়াকৈ এতিয়া শান্তিত আৰামছে বহি খাব লৈছোঁ আৰু আজি বনাইছিলোঁ ৰুটি ৰাতিপুৱা দালি ৰুটি তাহাকো সেনেকৈ খুৱাই পঠালোঁ মৌচম ইছানকো আৰু ৰাতিপুৱা সময়ত ৰুটি বনালে ইমান দিগদাৰী হয় না আৰু এনেও উঠা দেৰি হয় মোৰ নাজানো কিয় বা ইমানেই এইকেইদিন টোপনি হৈছে আৰু ৰাতিপুৱা সময়খিনি বেছি ইফালে উঠিব লাগে সেইখিনি সময়ত আৰু বেছিহে মানে একে চকুৱে খোল নাখায় সেনেকুৱা নিচিনা হয় তো এতিয়া বেছি বক বক কৰি নাথাকোঁ সিফালে কামো পৰি আছে কাম কৰাই নাই মৌচম ইছানক স্কুল পঠাৰ পিছত যিখিনি তাহাক খাই বৈ বাচন বৰ্তন সেইখিনি আছে পুৰি য'ত যেনেকৈ খাইছে সেনেকাই আছে আৰু ইফালে বিচনা পত্ৰ দেখা পাইছে না এয়া এইখিনিও চাফা কৰিব আছে প্ৰথমতে ভাবিলোঁ না পেট পূজাটাই আগত কৰি লওঁ পেট পূজাটো মেইন না খাই দে আৰু দিনটা কাম কৰি থাকিব পাৰিম দিনটা পুৰিয়ে আছে সেইকাৰণে ভাবিলোঁ প্ৰথমতে খাই লওঁ তাৰপিছত লাহে লাহে কাম হৈ থাকিব তো এতিয়া খাই লওঁ ধুনীয়া কৰি এয়া আৰু এতিয়া সময় ক'ব গ'লে ৰাতিপুৱাৰ একদম 8টা সেই আহিপালে ঘূৰি দেখা পাইছে না পুৰাপুৰি 8টা বাজিল তো খাই ল'ম এতিয়া তামোল কাৰ কাৰ প্ৰিয় মোৰ কিন্তু কিবা এটা বস্তু খোৱাৰ পিছত তামোল যদি মুখত নভৰাং একদম ভালে নালাগে এতিয়া তামোল খান খাই লওঁ ধুনীয়া কৰি তামোল খাই এতিয়া হামলা দেওঁ আজি ভাবিছিলোঁ এই কাৰ্পেটখন ধুই দিম বুলি আৰু লেতেৰাও হৈছে বহুত দিন হ'ল নুধুৱা কিন্তু ধুবা নোৱাৰে দেই লেতেৰা হৈছে বুলি আৰু এতিয়া ধুৱা কেনচেল কৰি দিলোঁ কিয় বতৰৰ মহিমা কি ক'ম ৰাতিপুৱা ইমান ধুনীয়া কৰি ৰ'দ ওলাইছিল এতিয়া এয়া এই লগাব লাগিছে লুগা ভাকো সেইকাৰণে ভাবিছোঁ নাই আজি নুধাগে না আৰু এই 2 দিনমানৰ পৰা কি হৈছে আমাৰ ইফালে প্ৰায় 12টা মানৰ পৰা পানী দুপৰীয়া ৰাতিপুৱা সময়খিনি ঠিকে ওলায় কিন্তু এই 12টা মানৰ পিছৰ পৰাহে নাজানো কি হয় সেইকাৰণে নাই নুধুৱাটাই মংগল বুলি ভাবি এতিয়া ধুনীয়াকৈ পাৰি থ'ম মোৰ কথা এয়া ধুনীয়া কৰি ভালে চিজিল লগালোঁ আৰু এনেকৈ থাকিলে ভাল লাগে না ঘৰ ৰুমকেইটা ধুনীয়া কৰি চিজিল হৈ থাকিলে আৰু মই এনেও ঘৰ চিজিল হৈ থাকিলেহে ভাল পাম চিজিল হ'লে ইমানেই অশান্তি লাগে কাৰণ মৌচম ইছান যেতিয়া স্কুল নাযায় ঘৰত থাকে একদম মানে তাহাক গৰুৰ নিচিনা ভাল লাগে থাকিব লগা হয় এই কাপোৰ তাতে থৈ কাপোৰ ইয়াত নকৰিবি এনেকুৱা নকৰিবি বিচনাখন এনেকুৱা হৈছে আৰু ইফালে কেমেৰা অলপমান কি কৰি ল'ম ষ্টেণ্ডডাল এয়া এইফালে এই অৱস্থা এতিয়া এইখিনি চাফা কৰোঁ আৰু এয়া ৰাতিপুৱা ৰুটি বনাইছিলোঁ যে দেখা পাইছে না টিপুলৰ অৱস্থা ধান চালিম বুলি ভাবিছিলোঁ মাথা চাথা বান্ধি কালি ধান শুকাই দিছিলোঁ আৰু ইফালে এয়া কাপোৰো ধুই দিছোঁ আৰু ৰাতিপুৱা কৈছিলোঁ নে বতৰৰ মহিমা ধৰিব নোৱাৰা ৰ'দ দিছে যদিও নাজানো কি হয় বুলি এয়া এতিয়া পানী ফিৰ পাবাই লাগছে আৰু এইফালে একদম কালা আন্ধাৰ হৈছে আহিবই নেকি বেছি কৰিয়ে কি যে হ'ব একদম অশান্তি লগা হৈছে তো এতিয়া এইখিনি সোনকালেকে কি কৰি লওঁ এৰা একদম
আছে কাৰণে এইখিনি উৰালোঁ আৰু এইফালে অলপমান আছে আৰু বাপৰে দিনটা শুনা পাইছা না যি লাগিব লাগিছে আৰু অলপ আগতে বতৰ ইমান বেয়া আছিল আৰু এতিয়া একদম ধুনীয়াকৈ ৰ'দ ওলাল আৰু চবতছে বেয়া লগা কাম এটা কৰিব ওলাইছোঁ মই এতিয়া ধান চালা ঝাৰা কাম কি কৰিম উপায় নাই ভাত খাব লাগিলেতো ধানখিনি চালি ঝাৰি ভানিবই লাগিব ন মানুহো নাই কৰি দিয়া নিজকে চব কৰিব লাগে বেয়া লাগিলেও মানে উপায় নহ'লেও কৰিব লগা নিচিনা ইমানেই বেয়া পাওঁ মই ইমানেই আলচি লাগে ধান চালা ঝাৰা কাম এটা মোৰ বাপৰে ধান চালিলে ঝাৰিলে মানে মোৰ একদম অৱস্থা নোহোৱা হয় সেইকাৰণে বেয়া পাওঁ ধূলাখিনি মোৰ ধানৰ ধূলা একদম সহ্যই নহয় অলপো ইমান বক বক কৰি নাথাকোঁ এতিয়া চালি ঝাৰি ল'লে কোন সময়ত কি হয় কোনো গেৰেণ্টি নাই আৰু বতৰৰ এই এইফালে একদম অৱস্থা বেয়া ধান চালি চাৰি ধুনীয়া কৰি গা পা ধুই আহিলোঁ আৰু এতিয়া 12টা বাজি পাৰ হ'ল ইফালে ঘড়ীটাও দুখাই দিলোঁ ইয়াত ভালে আৰু ভিডিঅ'ত ৱেলকাম কৰাই নাই ন হেল্ল' কি খবৰ চবৰে আশা কৰোঁ চবেই ভালে আছে আৰু চবেই ভালে থকাতে বিচাৰোঁ আমাৰো সেই একে সদায় নিচিনা ভাল বেয়া দুটাৰ মাজতে আছোঁ দে আৰু কিবাকৈ চলি ভগৱানৰ কৃপাত আৰু আজি ভিডিঅ' এটা আৰম্ভ কৰি দিলোঁ ৰাতিপুৱাৰ পৰাই নাজানো কিমানখিনি কি দুখা পালোঁ বা কি ইমানতো একদম খাচ নহয় ন ভিডিঅ'টা মই ঘৰত যেনেকৈ থাকোঁ যি কৰোঁ একদম সাধাৰণ সহজ সৰল এটা জীৱন তো তাকেই দেখাব চেষ্টা কৰোঁ তো যদি ভাল লাগে লাইক কৰ কমেণ্ট কৰ শ্বেয়াৰ কৰ আৰু মোৰ চেনেলত যদি নতুন হয় প্লিজ চেনেলটা ছাবস্ক্ৰাইব কৰ যদিহে ভাল লাগে দেই আৰু যায় নেকি অলৰেডি ছাবস্ক্ৰাইবাৰ হয় তো থেংক ইউ ছ' মাছ আৰু ইফালে বতৰ দুখাই দিছোঁ মই এয়া দেখা পাইছা না ইমানেই অশান্তি কৰিব লাগছে আজি বতৰটা মোক সেয়া সিফালে আৰু কাপোৰখিনি দেখা পাইছিল বাৰিন্দাত অলপ আগতে উঠাই থৈ দিছিলোঁ আৰু একবাৰ ওলাই দিলোঁ বাহিৰত নাজানো আৰু কয়বাৰ বা হয় সেনেকৈ আৰু এতিয়াই মাত্ৰ শাক বেপাৰী এটাও আহিছিল তাকে শাক মানে কি ইয়াত আলু পিঁয়াজ সেনেকৈ এইফালে ঘৰতে আৰু এতিয়া কি হৈছে আমাৰ গাঁৱতো সেই মানে টাউনৰ নিচিনা সুবিধা কিছুমান না গাঁও হ'লেও মানে কিছুমান সুবিধা এতিয়া আছে দেচোন নাই বুলি ক'ব নোৱাৰোঁ বহুতখিনিয়ে সুবিধা এতিয়া গাঁৱতো ঘৰতো ধুনীয়া কৰি কিবা কিবি বহুতখিনি আনিছিল মই আলু নাইছিল তাৰপিছত পিঁয়াজ আৰু নহৰু নাই কাৰণে সেইখিনি ৰাখিলোঁ এতিয়া এয়া দেখা পাইছে না এটা খালচিতে ভৰাই লৈ আহিলোঁ তো এইখিনিও এতিয়া বেলেগ বেলেগ কৰি থ'ব লাগিব আৰু ৰাতিপুৱা কি বনাইছিলোঁ মই ভাত দালিটো দেখাই পাইছিলে ৰুটিৰ লগত খাওঁ অলপ বেছি কৰি বনাইছিলোঁ সেইকাৰণে এতিয়া দালি বনাব নালাগিব মাত্ৰ ভাজি কিবা এটা বনাম কিবা এটা মানে আলুৱে ভাজি দিম ইমান আৰু বনাই থাকিব মন নাই আজি একদম ধান চালিলোঁ ঝাৰিলোঁ যে গা এটা বিৰাট খোজাই আছে কিয় বা মই ধান চালিলে ঝাৰিলে একদম কি হয় গা এটাত মানে ধানৰ ধূলা কিয় বা মোৰ সহ্য নহয় মানে চুট নকৰে মোক এতিয়া ভাজিখিনি ধুনীয়া কৰি বনাই ল'ম পিছত আৰু মৌচম মিচানো আহি পাব তাহা আহি পালে আৰু হুলস্থুল লগাব আহি পাব মানে দেৰি আছে বহুতখিনি এতিয়া 12টা বাজি পাৰ হৈছেহে তথাপি অলপমান বনাই কেনে নিজে যদি ৰেষ্ট ল'বা নাপাওঁ না ভাল পাকঘৰৰ কাম শেষ এতিয়া খিৰিকী চিৰিকী ঝাপাই যাম ইফালে বিচনাত অলপমান পুৰি দিয়ক আৰু খিৰিকীখন মিলি থ'লে ইমান ধুনীয়া কৰি ৰুমতে পোহৰ হৈ থাকে কিন্তু নাই একদম দিগদাৰ হৈ যাব তাহলে গান এটা লগাই আছিলোঁ মই মানে কি হয় খিৰিকীখন মিলি থ'লে পোহৰ হৈ থাকে না ৰুমটা ভাল লাগে কিন্তু খিৰিকী এই পিছফালৰ খিৰিকীকেইখন মই মিলি থ'ব নোৱাৰোঁ একদম শালিকা সোমাই উৎপাত একদম লেতেৰা পেতেৰা কৰি থৈ যায় আৰু এইফালে মোবাইলতে গান এটা শুনি শুনি ধুনীয়া কৰি ভাজিখন বনালোঁ আৰু কেতিয়াবা কি হয় মোৰ এনে মন ভাল থাকিলেও গান শুনি ভাল লাগে কিন্তু মন বেয়া হ'লেও গান শুনি ভাল লাগে মোৰ কেতিয়াবা কি হয় না নাজানো বেলেগৰ হয় না নহয় মোৰ হয় কিন্তু দেই দিনত দিনটাতো মোচো মিচান নাথাকে ঘৰত স্কুলত যায় না ৰাতিপুৱা একলাই থাকোঁ ঘৰত মানে নানানটা মানে কেতিয়াবাতো চিন্তা আহে হয় মানুহৰ চিন্তা থাকে কিন্তু কেতিয়াবা কি হয় মোৰ চিন্তা ভাৱনা একো নাহে কিবা দুখো নালাগে নিজে কাইবা বেয়াকেও নকয় বা কিবা অভাৱো অনুভৱ নকৰোঁ
কিন্তু তথাপি নাজানো কিবা মনটা মানে নিজে নিজে ইমান বেয়া লাগে কি কৰিলে ভাল লাগিব কি নকৰিম সেনেকা নিচিনা লাগে মনটা মানে কিবা এটা কৰিলেও ভাল নালাগে কিবা খালেও ভাল নালাগে মানে নিজে নিজে মানে একদম বুজাব নোৱাৰা নিচিনা দুখ লাগি আহে মনৰ ভিতৰত একদম বেয়া লাগি আহে মানে কাৰণ নাথাকাকে আৰু মৌচুমী চান স্কুলৰ পৰা অহাৰ পিছততো তাহাৰ লগতে থাকোঁ ধুনীয়া কৰি ইমান সেনেকা কি নালাগে কিন্তু এই তাহা ঘৰত নাথাকা সময়খিনি সেনেকাকে হয় মোৰ কেতিয়াবা কিয় বেয়া লাগে নাজানো কি হয় তেতিয়া মই কি কৰোঁ ধুনীয়াকৈ যিটা মোৰ ভাল লাগে একদম প্ৰিয় গান সেই গান টাইপ শুনি থাকোঁ তেতিয়া ভাল লাগে গান শুনিলে নাজানো কিয় হয় আৰু কেতিয়াবা এনেও মন ভাল থাকিলেও গান শুনি ভাল লাগে কিন্তু মন বেয়া হ'লেও মোৰ গান শুনি বিৰাট ভাল লাগে মানে গানে লুগুৰি নিচিনা হয় মোৰ তেতিয়া মন বেয়া থাকিলে তাকে এতিয়া গান শুনি আছিলোঁ ধুনীয়া কৰি কপিৰাইট লাগি যাব ন শুনাবতো নোৱাৰোঁ গান এটা আৰু এটা বস্তু দেখাই আছোঁ মই মোৰ ভোট জলকীয়াৰ গাছডাল দেখা পাইছিলি না মই ভিডিঅ'ত প্ৰায় দেখাইছোঁ বোধহয় 2-3টামান লাগিল না আছে না কি হ'ল মই এতিয়া দেখাই আছোঁ দেই গাছডালৰ অৱস্থা ভোট জ্বালা খালো না নাই লাগিছে না নাই এইয়া দেখা পাইছা না গাছডালৰ অৱস্থা মানে ইমান পিপৰ হৈছিল পিপৰ হৈও পিছত আৰু কিবা কিবিকে মই ধুনীয়া কৰি পিপৰৰ পৰা অলপমান কি কৰিছিলোঁ ফুলো আহিছিল ধুনীয়া কৰি সৰু সৰু কি কৰিম একদিন মই ঘৰত নাথাকাতে ছাগলী আহি এই অৱস্থা কৰি থৈ গ'ল কিবা ভোকহে লাগিব লাগিছে সেইকাৰণে আৰু দেখা পাইছে না ইমান অশান্তি এই খিৰিকীখনৰ কাৰণে সেইকাৰণে এতিয়া ৰাতিপুৱাৰে ৰুটি আছিল খাব লৈছোঁ তেতিয়া পাহৰি গৈছোঁ টেবুলতে আনি থৈছোঁ বেপাৰী যে আহিছিল বুলি কৈছিলোঁ শাক বেচাবা লিবুও ৰাখিছোঁ 3টাত 10 টকা আৰু আমাৰ ইচান ইমান ভাল পায় লিবু খাবা বাপৰে সি দালি বা কিবা আঞ্জা থাকিলেতো লিবু খায়ে কিন্তু যদি পানী ভিজোৱা ভাত খালেও সেই লিবু চিপি খায় ইমানে ভাল পায় লিবু সেই আহি দেখা পালে ক'ব বা ৱাও লিবু ৰাখছা নিচিনা তো এতিয়া মই খাই ল'ম দেই এতিয়াহে টোপনিৰ পৰা উঠিলোঁ আৰু 5টা বাজিল বেলাভাতিৰ টোপনিৰ পৰা উঠিয়ে এয়া দেখা পাইছা না ক'ত সোমাইছোঁ বেকগ্ৰাউণ্ড দেখিতো গমেই পাইছা একদম পাকঘৰত এইফালে পানী গৰম কৰি আছোঁ আৰু কি কৰিম উপায় নাই না আমাৰ এয়ে চাকৰি ৰাতিপুৱা উঠাৰ পৰা ৰাতি টোপনি মাৰালৈকে সেই 12 ঘণ্টাৰ ভিতৰত কিজানি 10 ঘণ্টামান পাকঘৰত থকাতে যায় আৰু ভালো লাগে দেচোন ভাল লাগিবই লাগব না নালাগিলেতো নহ'ব হা ইচান আৰু তই কি খাবি বোলে এতিয়া সেইকাৰণে পানী গৰম লাগে বোলে দুখাই দিছোন কি কোৰিয়ান নুডলছ এয়া দেখা পাইছে না স্কুলৰ পৰা আহাতে লৈ আহিছে এতিয়া ক'ব লাগছে পানী গৰম বনাই দি উঠিলোঁ মাত্ৰ টোপনিৰ পৰা ৰেহাই নাই তো তাকে এতিয়া ইয়াৰ ফালে পানীখিনিও গৰম হ'ল কি তই টোপনি মাৰছানে নাই ৰে গমেই নাপালোঁ মই তাক টোপনি মাৰে কৈ কিনে মই তো টোপনি দিলোঁৱে তাৰপিছত সেই বোধহয় মোবাইলহে চাই ৰৈছে না মাছ